মৰিয়নীত 1,40,00,000 টকাৰ ড্ৰাগছ জব্দ, এজনক গ্ৰেপ্তাৰ। মৰিয়নী নিউ সোণোৱালত ড্ৰাগছৰ বিৰুদ্ধে তিতাবৰ মহকুমা আৰক্ষীৰ অভিযান। নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থিত আৰক্ষীৰ তালাচীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। তিতাবৰ মহকুমা আৰক্ষী বিষয়া আৰু গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। লগতে আটক কৰে এটা সৰবৰাহকাৰীক। আটক কৰা সৰবৰাহকাৰীটো তিতাবৰ চুঙিৰ বাবুল দাস বুলি জানিব পৰা গৈছে। সৰবৰাহকাৰীটোৱে AS03D6514 নম্বৰৰ চেণ্ট্ৰ গাড়ীখনেৰে কহিমাৰ পৰা অৰুণাচললৈ বুলি ড্ৰাগছখিনি কঢ়িয়াই নিছিল। 30টা চাবোনৰ বাকচত প্ৰায় 358 গ্ৰাম ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জানিবলৈ দিয়ে যে ব্ৰাউন চুগাৰখিনি প্ৰায় 1,40,00,000 মূল্যৰ। মৰিয়নী থানা এখন পুলিচ চকী আহিলে, তেখেতসকলে মোক মাতিলে যে নিউ সোণোৱাল ফৰেষ্ট গেটৰ ওচৰৰ পৰা আহোঁ, বেডলেণ্ড কেম্পৰ ওচৰৰ পৰা। তাৰপিছত মই আহিলোঁ সেইমতে। আহি দেখিলোঁ ইয়াত মানে এখন চেণ্টৰ গাড়ী আৰু এজন মানুহ মানে গাড়ীখনৰ সৈতে আছে। তাৰপিছত অলপ পিছত আমাৰ SDPO বাইদেউ পালেহি আৰু মৰিয়নী থানা পুলিচটো আছে ইতিমধ্যে। তেখেতসকলে দেখিলোঁ গাড়ীৰ ভিতৰৰ পৰা 30 পেকেট চাবোনৰ পেকেটৰ নিচিনা 30 পেকেট মানে 20টা পেকেট উলিয়ালে আৰু সেইখিনি উলিয়াই তাৰপৰা ড্ৰাইভাৰক সুধিলে যে ক'ৰ পৰা কি কথা। মই নিজেও সুধিলোঁ, তেতিয়া ক'লে মই ঘৰ তিতাবৰ চুঙি, এইটো মই অৰুণাচল নিবৰ কাৰণে আনিছিলোঁ। আৰু এইখিনি ব্ৰাউন চুগাৰ বুলি কৈছে, আমিতো দেখাও নাই, আজি প্ৰথম দেখি পাইছোঁ। SDPO বাইদেৱে জনোৱা মতে প্ৰায় 1 কোটি টকামান মূল্য হ'ব বুলি কৈছে।